আজি হৈ গ'ল 1 জুলাই আৰু কি হ'ব 1 আগষ্টলৈ আছে আমাৰ 1 মাহ সময়। কিন্তু এই 1 মাহ সময়ত কিমান কি যে হ'ব আপোনালোকে জানেনে? প্ৰথমতে 1 জুলাই মানে 1 আগষ্টৰ পৰা সকলো আঁচনি উপলব্ধ হ'ব বুলি কৈছে। তাৰ লগে লগে আছিলে আমাৰ ৰেচন কাৰ্ড, আৰু ৰেচন কাৰ্ডৰ আপোনালোকক সেইদিনাখন মই এটা ভিডিঅ' দিছিলোঁ। কিন্তু এতিয়া আকৌ নতুনকৈ কিবা কিবি ঢেৰ নিয়ম নীতি কৰিছে আৰু নাজানো আৰু কি হয়। বোলে চালনীৰে চালিব, ডলাৰে জাৰিব, তাৰ পিছত যিকেইটা থাকে সেইকেইটাইহে পাব। এতিয়া হৈ আছে তেনেকুৱা। কিন্তু 1 জুলাই আজি মই এটা নিউজ পাইছিলোঁ, 1 জুলাইৰ পৰা বেলেগ হেৰিত আৰু আমাৰ অসমত নহয়, তাত আঁচনিবিলাক আজিৰ পৰা আৰম্ভ কৰিছে। 1 জুলাইৰ পৰা তাত আছে 1500 টকা, আৰু আমাৰ ইয়াত আছে অসমত আছে অৰুণোদয় আঁচনি মানে 1250 টকা, নহয়নে? তাত 1500, কিন্তু আমাৰ ইয়াত 1250। মই ভিডিঅ'টো থৈছিলোঁ, কিন্তু কি হ'ল জানেনে? ভিডিঅ'টো মই ডিলিট কৰি দিলোঁ। আমাৰ বাহিৰা দেশৰ কথা কেলে লাগে, সেইটো আৰু মই বাহিৰাৰ কথা কৈছোঁ, অসমৰ কথা কোৱা নাই। অসমৰ এতিয়া 1 তাৰিখৰ পৰা অৰুণোদয় দিম বুলি কৈছে মুখ্যমন্ত্ৰীয়ে। অৰুণোদয়ৰ লগে লগে আৰু বহুত আঁচনি আছে, সেইখিনিৰ পিছতে আহি গ'ল দালি, চেনি, চাউল, নিমখ, নহয়নে? এতিয়া আকৌ কিছুমান চেনেলত একে চাহপাতো কয়। আৰু ইফালেতো মলুৱাই বন বিভাগৰ মন্ত্ৰী, তেওঁতো কৈছিলে একদম গাখীৰো দিব বুলি, নহয় জানো? বাৰু যিমান যি নকৰক, মানে মহিলাখিনিক কুঙা নকৰক কিয়, এইখিনিতে অপ্ৰিয় হ'লেও কিছু কথা ক'ব লাগিব। বহু মহিলাৰ কাৰণে সেই 1250 টকাটো কিন্তু বহুত মানে ডাঙৰ। আৰু এতিয়া তেওঁ কৈছে যে 3000কৈ দিম বুলি কৈছে নেকি, 3000কৈ দিব বোলে। নাজানো আৰু এতিয়া মিছা সঁচা সেইটো নাজানো, কিন্তু বহু মানুহৰ কাৰণে সেইটো উপকাৰ হয়, বহুখিনি আৰু দেই। মই সেইটো কি ক'ম, সেইকাৰণে মুখ্যমন্ত্ৰীয়ে চাই জালি যোনে পাব লাগে তাক দিয়ক। সেইটো যোগ্য, যাৰ মানে যোন যোগ্য তাক দিয়ক, তাত আমাৰ ক'ব লগা একো নাই। কিন্তু আজি আচৰিত এটা মই শুনিলোঁ, ATMত বোলে হ'ব, এতিয়াৰ পৰা সুলভ মূল্য দোকানীবিলাকৰ মাজতো হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে সেই নিউজটো শুনাৰ লগে লগে। নাজানো এতিয়া ATMত পইচা ওলায়, আমি জানো ATMত পইচা ওলায়, কিন্তু এতিয়া তেওঁলোকে কৈছে কি ATMৰ পৰা বোলে চাউল ওলাব বুলি কৈছে। সেইটো ক'লে, নিউজত পাইছোঁ দেই। তাৰপিছত চাউল ওলাব, তাৰ পৰা সুলভ মূল্য দোকানীবিলাকৰ এতিয়া কাম নাই। যদি কাম নাই, কিমান মানে কোটি কোটি সুলভ মূল্যৰ দোকানী আছে, নহয় জানো? আৰু তেওঁলোকৰ কি হ'ব বাৰু, সেইবিলাকো কিছুমান চিন্তা কৰোঁ। নোহোৱা নোপোজা কথা কিছুমান। ATMত পইচা উলিয়াবলৈ গ'লেই এই কাৰেণ্ট নাথাকে, এই কিবা নাথাকে, এই লিংক নাই, কত যে কি হয় না নহয়, সমস্যা নহয়। কিন্তু ATM কি বহাব, কি ATMত চাউল ওলাব বাৰু আপোনালোকে কওকচোন? এইবিলাক কিবা গছত গৰু উঠা হোলোঙাৰে কাণ খুচুৰা নিচিনা কথা নহয় জানো? কিন্তু মুখ্যমন্ত্ৰীয়ে এতিয়া যিমানখিনি লেকচাৰ দি আছে, মই আপোনালোকক যে অলপ আগত ক'লোঁ যে চালনীৰে চালিব, ডলাই জাৰিব, তাৰপিছত যি থাকে দিব। এতিয়া এই 1 মাহ সময় এইবিলাক চলা জৰা কিবা কিবি হৈ গৈছে। আৰু তাৰ লগতে কওঁ, বহু আঁচনি এতিয়া মুকলি হ'ব, কিন্তু সেইবিলাক কি আৰু আঁচনিবিলাক দিয়া মানে টেটুগুৰিলৈকে ধাৰ, নহয় জানো? কিন্তু তাৰ লগে লগে মুখ্যমন্ত্ৰীয়ে আৰু ঘোষণা কৰিছে কি ৰাস্তা ঘাটৰো, সেইটো কিন্তু বহুত ভাল। আৰু হিমন্ত বিশ্ব শৰ্মাৰ দিনত ৰাস্তা ঘাটৰ কোনো মানে নাই, মানে খুঁত নাই, সেইটো ক'ব লাগিব। কিছুমান গলি থাকিব পাৰে, সেইবিলাক মানুহখিনিও ঠিক হ'ব লাগিব। মানুহখিনি এক্টিভ হ'লে, যদি লগা ভগা কৰি লাগি থাকে, তেন্তে হ'লে নিশ্চয় সেই ৰাস্তাবিলাকো হ'ব। কিন্তু সেইবিলাক নকৰে নহয়। আৰু গাঁৱৰ জেগাত কিছুমান ৰাস্তা নহয় কিয় জানেনে? পালি নেতাৰ কাৰণে নহয়। মানে মন্ত্ৰী MLA বিলাক ক'ৰবাতে থাকে, সেই পালি নেতাবিলাকেহে তেওঁলোকে দম্ভালনি মাৰিবলৈ যায়। মই অৰুণোদয়ৰ কথা ক'বলৈ গৈ পেলাই মই বহুখিনি কথা আপোনালোকৰ ওচৰত কৈ দিছোঁ, আৰু ক'ব লাগিবই দিয়কচোন। অকল এটা বিষয়ে ক'লেই নহ'ব, সকলোখিনি বিষয় সামৰি ল'ব লাগিব, নহয় জানো? দেখিছোঁ, বহুত ঠাইতো দেখিছোঁ, আৰু আমাৰ ইয়াতো আছে ৰাস্তা ঘাটৰ সমস্যা, নথকা নহয়। কিন্তু ৰাস্তা ঘাট এতিয়া জোখাজোখি কৰিছে বুলি মই আজি শুনিছোঁ, গমেই নাপাওঁ। যি মানুহজন যোৱাৰ পিছত গেটত তলা লগাই সোমাই থাকোঁ আৰু সোমাই থাকোঁ, তাৰ বাদে নাই। ভিতৰত মোৰ যি কাম মই কৰোঁ, সেইকাৰণে একো গমেই নাপালোঁ। যদি মানুহখিনিক মই কালি লগ পোৱা হয়, তেতিয়া মই সুধিব পাৰিলোঁ হয়। কিন্তু এইটো দিছে, ৱাৰ্ডে কিমান কোটি টকাকৈ চেংচন হৈছে ৰাস্তা ঘাটৰ নামত। যদি
যদি সেইখিনি হয় হিমন্ত চৰকাৰে যদি কৰে, মই মোদী চৰকাৰ বুলি নকওঁ দেই, মই হিমন্ত চৰকাৰ বুলিহে কওঁ। মই সঁচাকৈ মই বাহিৰা মানুহবিলাকৰ লগত মোৰ সেইবিলাক হেৰি নাইকিয়া, দৰকাৰ নাই। প্ৰধানমন্ত্ৰী নালাগে আৰু কিবা মন্ত্ৰী হওক, কাম নাইকিয়া। মুঠতে হিমন্ত চৰকাৰ, হিমন্তই যিখিনি কাম কৰিব সেইখিনি এতিয়া মই কৈছোঁৱে আপোনালোকক আগতে, যোৱা 5 বছৰত তেওঁ এইটো ইলেকশ্যনত জিকিবৰ কাৰণে যিমানখিনি খৰচ হৈছে, যিমান তেওঁ কষ্ট হৈছে, যিমান তেওঁ টোপনি ক্ষতি হৈছে, দেহাৰ ক্ষতি হৈছে, সেইখিনি তেওঁ এই 5 বছৰত কিন্তু হেৰি কৰিব, পূৰাই ল'ব। মানে মানুহখিনিক তেওঁৰ প্ৰতি আকৰ্ষণ আনিব। আৰু এনেও কিছুমান কথা মই আপোনালোকক কওঁ, আপোনালোকে কিছুমানে গালি দিয়ে, কিছুমানে হেৰি কৰে, আৰু কিছুমানে কয় আপুনি বিক্ৰী গ'ল। সেইবিলাক একো নাই, মোৰ বিক্ৰী যোৱা চিক্ৰী যোৱা নহয়। কওঁ শুনকচোন, আগৰ মুখ্যমন্ত্ৰী কেইজনতকৈ কিন্তু এইজন মুখ্যমন্ত্ৰী বহুত বেলেগ। আৰু 7 জনম ল'লেও কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা মানে মুখ্যমন্ত্ৰী নাপাব। বহুতে মাৰিম কাটিম কিবা কিবি অনেক কিছুমান কথা কৈ থাকে, কিন্তু তেওঁ যেতিয়া মুখৰ ওচৰলৈ আহিব, তেওঁ যেতিয়া জনসাধাৰণৰ লগত একগোট হৈ যাব, কোনো মানে মিয়া বঙাল কিবা কিবি এইবিলাক মানে বাছ বিচাৰ নকৰি চবকে আঁকোৱালি ধৰিব, সৰুৰে পৰা ডাঙৰলৈকে সকলোকে। তেওঁ যেনেকৈ আলুৰ নিচিনা, আলুৰ চব্জিখন যেনেকৈ আলুটো চব্জিত দিলে মিলি যায়, ঠিক তেনেকুৱাকৈ মিলি যায়। আৰু সেইটোৱে তেওঁ হ'ল প্লাছ পইণ্ট। আগৰ কিজন বিশেষকৈ সৰ্বানন্দও হওক বা তৰুণ গগৈদেৱো হওক, কোনোবা যদি কাষলৈ যায় হা 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 এনেকুৱা হয় নাই, আপোনালোকে ক'বচোন কথাটো। কিন্তু সেই সৰ্বাৰ কথা বাদ দিয়ক, এতিয়াও সৰ্বাই কিবা কিবি এইখন কৰি আছে। আৰু মুখ্যমন্ত্ৰীয়ে যিয়ে নহওক এজন ৰাখি থৈছে আৰু বোলে প্ৰাক্তন মুখ্যমন্ত্ৰী বুলি পাতি থৈছে, কাম নাই। গতিকে বন্ধু বান্ধৱীসকল, হিমন্ত বিশ্ব শৰ্মাই নিজ মুখেৰে কি ক'লে আপোনালোকে জানেনে? ৰেচন চৰকাৰী পকী ঘৰক লৈ নতুন খবৰ আগবঢ়াইছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। হিতাধিকাৰী তালিকাত হ'ব পাৰে ডাঙৰ হাল সলনি। এক ব্ৰেকিং নিউজ আহি পৰিছে, মুখ্যমন্ত্ৰীৰ কেতবোৰ বৃহৎ ঘোষণা। অৰুণোদয় ৰেচন চৰকাৰী পকী ঘৰক লৈ নতুন খবৰ আহি পৰিছে। 1 আগষ্টৰ পৰা চেনি, চাউল, তেল সকলো লাভ কৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰী। ইয়াৰ সমান্তৰালকৈ প্ৰত্যেকটো যোগ্য দৰিদ্ৰ পৰিয়াল লাভ কৰিব অৰুণোদয় চৰকাৰী পকী ঘৰ। পিছে অৰুণোদয় আঁচনিক লৈ ঘৰে ঘৰে যাব পাৰে চৰকাৰী বিষয়া। ইয়াৰোপৰি আৰু কেতবোৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। চৰকাৰী আঁচনি আৰু ৰেচনক লৈ আহি গ'ল ডাঙৰ খবৰ। 1 আগষ্টৰ পৰা চেনি, চাউল, তেল সকলো লাভ কৰিব ৰাজ্যৰ হিতাধিকাৰীসকলে। আৰু অৰুণোদয় হিতাধিকাৰীও পাব ধন। পিছে অৰুণোদয় হিতাধিকাৰীয়ে ধন লাভ কৰাত কিছু ইনভেষ্টিগেশ্যন চলিব পাৰে। চৰকাৰৰ কেবিনেট বৈঠকত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰাজ্যত পুনৰ চলিব আঁচনি ৰূপায়ণৰ কাম। প্ৰত্যেকটো যোগ্য দৰিদ্ৰ পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন, লগতে চৰকাৰী পকী ঘৰ। আনহাতে অৰুণোদয় আঁচনিক লৈ দেখিবলৈ পোৱা গৈছে বহু অযোগ্য প্ৰাৰ্থীও ইয়াৰ সুবিধা লৈ আছে। সেইবাবে অৰুণোদয় আঁচনিক লৈ হয়তো ঘৰে ঘৰে যাব পাৰে চৰকাৰী বিষয়া। হিতাধিকাৰীৰ নাম পুনৰীক্ষণ কৰিব পৰা চান্স আছে। সোমাব নতুন হিতাধিকাৰীৰ নাম, যিবোৰ অযোগ্য হিতাধিকাৰী তেওঁলোকৰ নাম কৰ্তন হ'ব পাৰে। তাৰ বিপৰীতে যোগ্য হিতাধিকাৰীৰ নাম সোমোৱাৰ চান্স আছে। হিতাধিকাৰী তালিকাত হ'ব পাৰে ডাঙৰ সাল সলনি। অৰুণোদয় হিতাধিকাৰীক লৈ এক সমীক্ষা চলিব। হিতাধিকাৰী ঘৰে ঘৰে গৈ হয়তো ভেৰিফিকেশ্যন কৰিব পাৰে। যিসকলৰ আৰ্থিক অৱস্থা উন্নত সেইসকলৰ নাম হয়তো কৰ্তন কৰি দিয়া হ'ব পাৰে। অৰুণোদয় পোৱা পৰিয়ালৰ সদস্যই চৰকাৰী চাকৰি পালে কৰ্তন হ'ব নাম। যিসকলৰ পৰিয়ালৰ চৰকাৰী সদস্যই চৰকাৰী চাকৰি পাইছে তেন্তে সেইসকলৰ নাম অৰুণোদয় আঁচনিৰ পৰা কৰ্তন কৰি দিয়া হ'ব পাৰে। ইয়াৰোপৰি দৰিদ্ৰ যিবোৰ বিধৱা, অবিবাহিতা মহিলা বা দিব্যাংগক নতুনকৈ কৰা হ'ব অন্তৰ্ভুক্ত। কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অৰুণোদয় হিতাধিকাৰীৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো হৈছে বাধ্যতামূলক। ইয়াৰোপৰি চৰকাৰী পকী ঘৰক লৈও হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায়। বহু দেখিলে নহয়, গতিকে চিন্তাৰ কাৰণ একো নাই। এইখিনি আছিল ক'বলগীয়া। আৰু কিবা যদি ভুল হৈছে ক্ষমা কৰিব। আপোনালোকৰ পৰা এতিয়া লৈছোঁ বিদায়। বাই বাই।